নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ যদি ভিডিঅ'খিনি চাই ভাল পাইছে, ভিডিঅ'খিনি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব, কিয়নো নতুন নতুন তথ্যৰে সমৃদ্ধ কিছুমান খবৰ লৈ আপোনালোকৰ মাজলৈ মই আহি থাকোঁ। আজিলৈ আহিছোঁ উজ্জ্বলা আঁচনি 2.0 কেনেদৰে এপ্লাই কৰিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, কি কি ডকুমেণ্ট লাগিব, গোটেই সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই যাব পাৰিব। এইটো সকলো মহিলাই এপ্লাই কৰিব পাৰিব 18 বছৰৰ ওপৰৰ, আৰু যিসকলৰ আগতে গেছ নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। ডকুমেণ্ট তেওঁলোকে KYC দিব লাগিব, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড। আধাৰ কাৰ্ডটো আপোনালোকে আইডেণ্টিটি প্ৰুফ হিচাপে ইউজ কৰিব পাৰিব ইয়াত। আৰু যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ কাৰণে মেণ্ডেটৰী নহয় অসম আৰু মেঘালয়ৰ কাৰণে। আৰু ইয়াতে কৈ থওঁ যে যিসকলে ইয়াৰ যোগেদি এপ্লাই কৰিব তেওঁলোকৰ কাৰণে 300 টকাৰ প্ৰতিটো চিলিণ্ডাৰতে ছাবচিডি থাকিব। বেংক একাউণ্টত ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যন যোগেদি দিয়া হ'ব। ৰেচন কাৰ্ড লাগিব, বেংক একাউণ্ট নাম্বাৰ, FSC কোড লাগিব, আধাৰ কাৰ্ড যিসকল ফেমিলি মেম্বাৰ তেওঁলোকৰ থাকিব লাগিব, আৰু ফেমিলি মেম্বাৰৰ ছাপ্লিমেণ্টাৰী KYC দিব লাগিব। আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কোনটো গেছ লাগিব, ইণ্ডেন, ভাৰত গেছ, HP আপোনালোকে চিলেক্ট কৰি ল'ব। মই ইয়াত HP চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। ৰেগুলাৰ কানেকশ্যন নে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন, আপোনালোকে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেদৰে আহি যাব। ইয়াত আপোনালোকে এই বক্সটোত আপোনালোকে টিক মাৰ্ক দিব লাগিব, I accept the above declaration। তাৰপাছত আপোনালোকে প্ৰচিড কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব। নেম ৱাইজ নে লোকেশ্যন ৱাইজ আপোনালোকে ডিষ্ট্ৰিবিউটৰ চাৰ্চ কৰিব। মই ইয়াত লোকেশ্যন ৱাইজ চাৰ্চ কৰি লৈছোঁ, মোৰ জেগাকনৰ নাম দি কি কি তাত আছে। লোকেশ্যন চিলেক্ট কৰাৰ লগে লগে এনেদৰে ষ্টেটটো চিলেক্ট কৰিবলৈ আহিব। প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব, আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে যিটো ডিষ্ট্ৰিবিউটৰ, সেই ডিষ্ট্ৰিক্টত কি কি ডিষ্ট্ৰিবিউটৰ আছে আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব। মই এনেদৰে চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছত আপোনালোকে নেক্সট কৰি দিব। মই HP চিলেক্ট কৰিছোঁ যিহেতু, HP গেছ পইণ্ট ওলাইছে ইয়াত। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত আহি যাব ডিষ্ট্ৰিবিউটৰ এড্ৰেছটো, সম্পূৰ্ণ এড্ৰেছটো আপোনালোকে এইটো ফটো মাৰি ৰাখি ল'ব পাৰে। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আপোনালোকে এনেদৰে আধাৰ নাম্বাৰ ফিল আপ কৰিবলৈ আহিব। আপোনালোকে আধাৰ নাম্বাৰটো ইয়াত ভৰাই দিব। তাৰপিছত ফুল নেমটো লিখিব, ফাৰ্ষ্ট নেম, মিডল নেম আৰু লাষ্ট নেম। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো যিটো পান কাৰ্ড মতে আছে সেইটো ভৰাই ল'ব, আৰু কাষ্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ষ্টেটটো অট'মেটিক চিলেক্ট হৈ থাকে। ৰেচন কাৰ্ডৰ ইছ্যু ডেটটো আপোনালোকে ইয়াত লিখি দিব। লিখি ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ সেই নাম্বাৰটো ইয়াত ভৰাই দিব লাগিব। তাৰপিছত ৰুৰেল নে আৰবান আপোনালোকে চিলেক্ট কৰিব লাগিব। ৰুৰেল চিলেক্ট কৰাৰ লগে লগে গোটেই এড্ৰেছটো লিখিব লাগিব, হাউচ নম্বৰ বা বিল্ডিং নম্বৰ, চিটি, ষ্টেটটো আছে, ইমেইল ID আপোনালোকে দিব লাগিব, ফোন নম্বৰটো দিব লাগিব, পিন কোড নাম্বাৰ, মোবাইল নাম্বাৰ, ৰেচিডেঞ্চ মানে ঘৰৰ ফোন নাম্বাৰ যিকোনো এটা দিব লাগিব। আধাৰ নম্বৰটো আকৌ ভৰাব লাগিব। তাৰপিছত FSC কোডটো শুদ্ধকৈ ভৰাব। তাৰপিছত বেংক একাউণ্ট কোডটো এবাৰ ভৰাই আকৌ কনফাৰ্ম বেংক একাউণ্টত আকৌ ভৰাই দিব লাগিব। তাৰপিছত যিটো বেংক একাউণ্টত আপোনাৰ নাম আছে সেইটো আপোনালোকে টিক কৰিব লাগিব। টিক কৰি আপোনালোকে যিটো ঘৰৰ কাৰণে 14.2 kg দেখিছে সেইটো আপোনালোকে এপ্লাই কৰিব লাগিব। বাকী 5 দুটা এপ্লাই কৰিব নালাগে। তাৰপিছত যিটো প্ৰুফ অফ এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে পুনৰ আধাৰ কাৰ্ড দিব পাৰে। ইয়াৰ ভিতৰত কেইবাটাও আছে, যিকোনো এটা দিব পাৰে। মই ইয়াত আধাৰ কাৰ্ডটো চিলেক্ট কৰিছোঁ। আধাৰ কাৰ্ড দিয়াৰ লগে লগে যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ সেইটো ভৰাই দিব লাগিব। আৰু ইয়াত যিটো আধাৰ UID আধাৰ কাৰ্ডটো আপোনালোকে আপলোড কৰিব লাগিব। এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিলে সেই আধাৰ কাৰ্ডটো আকৌ এবাৰ আপলোড কৰিব লাগিব। আৰু পাছপৰ্ট চাইজ যিগৰাকী মহিলাই আবেদন কৰিব তেখেতৰ পাছপৰ্ট চাইজ এটা ফটো যিটো 50 KB তলত হ'ব লাগিব। তাৰপিছত ৰেচন কাৰ্ডৰ ফটোটো আপোনালোকে দিব লাগিব। দিয়াত আপোনালোকে ৰিলেশ্যনশ্বিপ দেখুৱাব লাগিব, ঘৰত কোন কোন আছে, ফাদাৰ, মাদাৰ, চন, ডাটাৰ বা গ্ৰেণ্ডফাদাৰ। ৰিলেশ্যনশ্বিপটো দেখুওৱাৰ পাছত
নামটো লিখিব লাগিব, তাৰপৰা তেখেতৰ আধাৰ নাম্বাৰটো, ডেট অফ বাৰ্থটো তেখেতৰ ভৰাব লাগিব, এজটো ভৰাব লাগিব, আৰু যদি আধাৰ নাই তেওঁৰ আধাৰ কিয় নাই সেই ৰিজনটো আপোনালোকে ইয়াত দিব লাগিব। তেনেদৰে আপোনালোকে এড মেম্বাৰত টিপি গৈ থাকিলে যিমানজন ফেমিলি মেম্বাৰ আছে ঘৰত সিমানজনৰ নাম আপোনালোকে দিব পাৰিব। আৰু ওপৰত আপোনালোকে 2 দেখিছে, তাত আপোনালোকে ক্লিক কৰি 3, 4 এনেকৈ লিখিব পাৰে। লিখি ইয়াত আপুনি টিক মাৰ্ক কৰি এপ্লিকেশ্যনখন ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এটা একনলেজমেণ্ট ৰিচিপ্ট হ'ব, সেইটো ডাউনলোড কৰি ল'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে সুবিধা লাভ কৰিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।